য'ত নাৰীয়ে বাস কৰে তাতহে দেৱতাই, য'ত নাৰীক পূজা কৰা হয়, সন্মান কৰা হয়, তাত দেৱতাই বাস কৰে। আপোনালোকে চিন্তা কৰি এবাৰ চাওক, এজনী ছোৱালী 20 বছৰ 30 বছৰ ধৰি এখন ঘৰত থাকে মাক বাপেকৰ আশ্ৰয়ত, আৰু হঠাৎ এটা ৰাতি এজন ল'ৰাক ডিঙিত মালা পিন্ধাই দিয়াৰ লগে লগে সেইখন ঘৰ ত্যাগ কৰিলে আৰু আন এখন ঘৰৰ এগৰাকী সদস্য হৈ গ'ল। কিমান ত্যাগ! এখন ঘৰ এক মুহূৰ্তত ত্যাগ কৰি দিব পৰা ক্ষমতা, শক্তি কেৱল নাৰীক দিছে, কেৱল নাৰীক। এই আইগৰাকীয়ে সন্তানটোক যদিও নিজে কষ্ট পায়, উজাগৰে থাকে, ওৰে ৰাতি, তথাপিতো শুৱাই নিদিয়ে। কিয়? কিজানি ল'ৰাটোৱে কষ্ট পায়, আৰু কোলাত লৈ থাকে ওৰে ৰাতি। বাপেকজন কাষতে চকী এখন লৈ বহি থাকে। বাপেকবিলাকে মৰম প্ৰকাশ কৰিব নাজানে। আইসকলে যেনেকৈ লুলু লুলু লালা লালা কৰে গালে চালে ধৰি, বাপেকে এইবিলাক নাজানে। খৰং খচং, কি আনিব লাগে ক, কাপোৰ লাগিলে কাপোৰ আনি দিওঁ, কিবা আনিব লাগিলে আনি দিওঁ, চিধা চিধি হিচাপ। বাপেকজনে চকী এখন পাৰি বহি থাকে, যদি বেছি হয় ডাক্তৰক মাতিব লাগিলে মাতি দিম। মৰমটো আছে, প্ৰকাশ কৰিব নাজানে।